এতিয়া আসলতে সমুখত দেশৰ সাধাৰণ নিৰ্বাচন আৰু সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো এতিয়া নিৰ্বাচনৰ বতাহ বলিছে আৰু সকলো ৰাজনৈতিক দলে সাধাৰণ নিৰ্বাচনৰ বাবে আগবাঢ়িছে আৰু মই দেখিছোঁ যে শাসকীয় দলে এতিয়া তেওঁলোকে প্ৰতিশ্ৰুতিৰ বন্যা বুৱাইছে আৰু বিভিন্ন ধৰণেৰে তেওঁলোকৰ পূৰ্বে কৰা কাম কাজৰ খতিয়ানক লৈ ৰাইজৰ মাজলৈ গৈছে। কিন্তু এই সময়ত আমি দেখিবলৈ পাইছোঁ যে শাসকীয় পক্ষই আচলতে যিবিলাক মূল বিষয় যিবিলাক বিষয়ক লৈ 2014 চন বা 19 চনত কংগ্ৰেছৰ বিৰুদ্ধে বা সেই সময়ৰ আঞ্চলিক যিবিলাক ৰাজনৈতিক দল আছিল সেই দলবিলাকৰ বিৰুদ্ধে তেওঁলোকে যিবিলাক মূল কথাক লৈ আচলতে প্ৰচাৰ চলাইছিল বা যিবিলাক কথাৰ কাৰণে সেই সময়ৰ পূৰ্বৰ কংগ্ৰেছ দল বা আঞ্চলিক দলবিলাকৰ বিৰোধিতা কৰিছিল আৰু যিবিলাক বিশ্বাস বা প্ৰতিশ্ৰুতিৰ কাৰণে ভাৰতবৰ্ষৰ অসমৰ ৰাইজে বিজেপিক শাসনৰ গাদীত বহাইছিল তাৰে অন্যতম আছিল যে সংস্থাপন চাকৰি। দ্বিতীয় কথাটো আছিল যে মূল্য বৃদ্ধি হ্ৰাস কৰা বা অসমৰ ক্ষেত্ৰত বিদেশী সমস্যা সমাধান কৰা ইত্যাদি ইত্যাদি। মূল বিষয়টো আছিল যে সংস্থাপনৰ ক্ষেত্ৰত 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে বছৰি 2 কোটিকৈ ভাৰতবৰ্ষৰ লোকক নিবনুৱাক নৰেন্দ্ৰ মোদীয়ে যদি চৰকাৰ গঠন কৰে তেতিয়াহ'লে কৰ্মসংস্থাপন দিব বা চাকৰি দিব। আমি সেই গোটেই কথা বতৰাখিনি এতিয়া যেহেতু পুনৰ নিৰ্বাচন আহিছে এতিয়া আমি হিচাপ কৰাৰ সময়। পুনৰ যেতিয়া ভাৰতীয় জনতা পাৰ্টি বা বিজেপিয়ে পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে যেতিয়া ৰাইজৰ ভোট বিচাৰি আহিছে এয়াই আমাৰ কাৰণে সাধাৰণ জনতাৰ কাৰণে সময় যে আমি হিচাপ কৰাৰ সময়। তেওঁলোকে আমাক দিয়া প্ৰতিশ্ৰুতি কিমান পালন কৰিলে, তেওঁলোকৰ প্ৰতিশ্ৰুতি আমাক যে কৈছিলে প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত তেওঁলোক কিমান সফল হ'ল। এতিয়া আমি দেখিছোঁ যে সাধাৰণ নিৰ্বাচন যিহেতু ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত হয় দেশৰে নিৰ্বাচন, গতিকে এই ক্ষেত্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পূৰ্বৰ প্ৰতিশ্ৰুতি সংস্থাপনৰ ক্ষেত্ৰত চূড়ান্তৰূপে বিফল হৈছে। যোৱা 26 মাৰ্চত দুটাকৈ সংস্থা আন্তৰ্জাতিক শ্ৰম সংস্থা আৰু মানৱ সম্পদ উন্নয়ন প্ৰতিষ্ঠান এই দুটা সংস্থা বা প্ৰতিষ্ঠানে যৌথভাৱে যি তেওঁলোকে তথ্য প্ৰকাশ কৰিছে তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিছে ভাৰতীয় নিয়োগ প্ৰতিবেদন 2024। তাত ভয়ংকৰ কিছুমান তথ্য পোহৰলৈ আহিছে। তাত কোৱা হৈছে যে দেশৰ নিবনুৱাসকলৰ মাজত 83% যুৱক যুৱতী অৰ্থাৎ 83% আজিৰ দিনটোত নিবনুৱা। ভাৰতবৰ্ষৰ যুৱক যুৱতী 83%, 83% এতিয়া তেওঁলোকৰ হাতত কোনো সংস্থাপন নাই, তেওঁলোকৰ হাতত চাকৰি নাই, তেওঁলোক এতিয়া চলিব পৰা অৱস্থাত নাই বা তেওঁলোকে কোনো ধৰণৰ সংস্থাপন লাভ কৰা নাই। দ্বিতীয়তে চাব যে সেইসকল কিন্তু তাৰ গৰিষ্ঠ সংখ্যকে শিক্ষিত নিবনুৱা। অৰ্থাৎ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বছৰি 2 কোটিকৈ চাকৰি দিম বুলি কৈছিল 2014 চনৰ পৰা। 14 চনৰ পৰা 24 চনলৈকে যদি 10 বছৰত প্ৰায় 20 কোটি চাকৰি দিব লাগিছিল, কিন্তু সেই ক্ষেত্ৰত আজিৰ দিনটোত 83% যুৱক যুৱতী আজিৰ দিনটোত নিবনুৱা আৰু তাৰ গৰিষ্ঠ সংখ্যকে হৈছে শিক্ষিত নিবনুৱা। এয়া হৈছে আচল ভাৰতবৰ্ষৰ ছবি। দ্বিতীয়তে আমি যদি চাওঁ যে এই চৰকাৰখনে মানুহৰ ভাগ্য সলনি কৰি দিয়া, মোদীৰ হেতু মুমকিন হে, মোদী আহি যোৱাৰ পিছত দেশৰ ভাগ্য সলনি হৈ গ'ল বুলি কোৱাৰ সময়ত সেই প্ৰতিবেদনত প্ৰকাশ পাইছে, ভাৰতীয় নিয়োগ প্ৰতিবেদন 2024ত প্ৰকাশ পাইছে যে 2000 চনত শিক্ষিত নিবনুৱাৰ সংখ্যা আছিল 35.2% আৰু 2022 চনত তাৰ সংখ্যা বৃদ্ধি হৈ 65.7% বৃদ্ধি পাইছে। অৰ্থাৎ 2020 চনতকৈ আজিৰ দিনটোত নিবনুৱাৰ সংখ্যা প্ৰায় 20% বৃদ্ধি পাইছে। গতিকে এয়াই হৈছে বিজেপি চৰকাৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ সফলতা। তৃতীয়তে আপোনালোকে যদি চাই নিবনুৱা যুৱক যুৱতীসকলৰ মাজত গ্ৰামাঞ্চলৰ 17.5%হে কৰ্মসংস্থাপনৰ সুবিধা পাইছে। যদিও ব্যাপক হাৰত কৰ্মসংস্থাপন দিয়া বুলি প্ৰচাৰ চলোৱা হৈছে, সমগ্ৰ ভাৰতবৰ্ষৰ গ্ৰামাঞ্চলত কেৱল 17.5% গ্ৰামাঞ্চলৰ যুৱক যুৱতীয়েহে যোৱা 10টা বছৰত সংস্থাপন পাবলৈ সক্ষম হৈছে। আৰু অসমৰ ক্ষেত্ৰত যদি চাওঁ আজিৰ দিনটোত 32 লাখ ৰেজিষ্টাৰ্ড নিবনুৱা আৰু ৰেজিষ্টাৰ নকৰা লগাই মুঠ নিবনুৱাৰ সংখ্যা হৈছে 50 লাখৰো অধিক।
গতিকে আজিৰ দিনটোত যিমানেই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটতে হওক অসমৰ প্ৰেক্ষাপটত যদি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিমানেই নকক লাগিলে তেওঁলোকে লাখে লাখে নিবনুৱাক সংস্থাপন দিছে সেই ক্ষেত্ৰত অসমত আজিৰ দিনটোত প্ৰায় 50 লাখ যুৱক যুৱতী নিবনুৱা আৰু ভাৰতবৰ্ষত 83% যুৱক যুৱতী আজিৰ দিনটোত চাকৰি নাই সংস্থাপন নাই আৰু 2012 চনত আৰ্থিক কৰ্ম সংস্থাপন লাভ কৰা নিবনুৱা যুৱক যুৱতী সংখ্যা হৈছে 42% আৰু 2022 চনত হৈছে 37%, অৰ্থাৎ কম 2012 চনতকৈ আৰ্থিক সংস্থাপন লাভ কৰা নিবনুৱা যুৱক যুৱতীৰ সংখ্যা প্ৰায় 10% কম হৈছে কমিছে এয়া হৈছে আসল ছবি আৰু এই বিজেপি চৰকাৰে পুনৰবাৰ আমি ৰাইজক কৈছোঁ যে পুনৰবাৰ তেওঁলোকক আমি কাম কাজৰ হিচাপ লোৱা সময় কৰ্মসংস্থাপন নিবনুৱা সমস্যা সমাধান বা দেশৰ ভূখণ্ড ৰক্ষা তেওঁলোকে যিবিলাক কথা কৈছিল যে মূল্যবৃদ্ধি ৰোধ কৰা মূল্যবৃদ্ধিৰ কথা সকলো ৰাইজে জানে মই পুনৰ আজি এই বিষয়ে ক'ব বিচৰা নাই কিন্তু সংস্থাপনৰ ক্ষেত্ৰত আসল ছবিখন এতিয়া পোহৰলৈ আহিছে কিন্তু সেই কথা বতৰাবিলাক বিজেপিয়ে আজিৰ দিনটোত মানুহৰ আগত নকয় তাৰ বিপৰীতে তেওঁলোকে ফচহু কথা সাম্প্ৰদায়িক ৰাজনীতি বিভিন্ন ধৰণৰ হিতাধিকাৰী ৰাজনীতিৰ জৰিয়তে মানুহৰ মাজলৈ আহিছে কিন্তু প্ৰতিগৰাকী ভাৰতীয় লোকে প্ৰতিগৰাকী অসমীয়া লোকে নিৰ্বাচনৰ ভোট দিয়াৰ সময়ত এই কথা বতৰাবিলাক মনত পেলাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।